আজি ২৬ জানুৱাৰী। আজি দেশৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হৈছে দেশৰ ৭৭তম গণৰাজ্য দিৱস। দেশৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ আজি শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ পিৰাকটা গাঁও পঞ্চায়তত উদযাপন কৰা হৈছে দেশৰ ৭৭তম গণৰাজ্য দিৱস। আজি পুৱা পতাকা উত্তোলন কৰি উক্ত গণৰাজ্য দিৱসৰ কাৰ্যসূচী শুভাৰম্ভণি কৰা হয়। আজিৰ উক্ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পিৰাকটা গাঁও পঞ্চায়তৰ সভাপতি স্বপন হাজাৰীৰ লগতে গাঁও পঞ্চায়তৰ গাঁও সদস্যসকল উপস্থিত থাকে। হয়, আজিৰ দিনটো আমি ভাৰতবাসীৰ কাৰণে এক ঐতিহাসিক দিন, কাৰণ আজিৰ দিনটোতে ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নেতৃত্বত আমাৰ ভাৰতৰ স্বাধীন ভাৰতৰ সংবিধান ৰচিত হৈছিলে আৰু গৃহীত হৈছিলে। গতিকে আজি আমাৰ আনন্দৰ দিন, কাৰণ আমি পূৰ্ণাংগ স্বাধীন ভাৰত হিচাপে আজিৰ দিনটোতে পাইছিলোঁ। কাৰণ নাগৰিকত্ব বুলি কওঁতে অকল ভোটদানেই নহয়, আমাৰ কিছু দায়িত্ব আৰু কৰ্তব্যও থাকে, যিটো নেকি আজিৰ দিনটোত সংবিধানে আমাক শিকাই দিছে। গতিকে মই আশা কৰিছোঁ আমি পিৰাকটা পঞ্চায়তৰ হৈ সকলো দেশবাসীক এই আহ্বান জনাইছোঁ, যাতে সকলোৱে হিংসা বিদ্বেষ ত্যাগ কৰি সমেল মিলেৰে দেশখন আগুৱাই নিয়াত সকলোৱে সহযোগিতা আগবঢ়ায়। ধন্যবাদ।